হৈছে অপো বাবল। ইয়াৰ কি কাম হয় এইটোৱে, যিহেতু আপোনালোকে কণ্টেণ্ট ক্ৰিয়েটৰ হওক বা ব্লগাৰ হওক বা চেল্ফি মাৰি বহুত ভাল পায়, যিসকল মহিলাসকল হওক বা পুৰুষসকলেও, তেওঁলোকৰ কাৰণে এটা বেষ্ট বস্তু হৈছে, যিটো গেজেট ৱাইজত আহিছে, অপোৰে প্ৰথম লঞ্চ কৰিছে। তো এইটো চাব পাৰে অপো বাবল হয়। তো এই বাবুলটোত যদি আমি চাব বিচাৰোঁ, এইটো বহুত ধুনীয়া হয়। এটা এমোলেড ডিছপ্লে দিছে, ইয়াত ডিছপ্লেটো এমোলেড হয়। ইয়াৰ পৰা আপুনি কি হয়, গোটেই মোবাইলটোৰ কেমেৰা চিষ্টেমটো আপুনি অপাৰেট কৰিব পাৰিব। ইয়াত আপোনাৰ কেছটো মই লগাই লৈ কেনেকৈ ইয়াক ছাপোৰ্ট কৰাই মই দেখাই আছোঁ। এইটো এটা কেছ হয়, কেছটো মোবাইলটোৰ লগত মই এনেকৈ লগালোঁ। তো মোবাইলটোৰ লগত মই কেছটো লগালোঁ, কেছটো লগাৰ পিছত এই চিলিকন এইটো যিটো আপোনাৰ বাবুলটো, ইয়াতে মই ইয়াক এংগেজ কৰাই দিম, ইয়াত আপোনাৰ ধৰি ল'ব। তো ধৰাৰ পিছত ই কি কৰে, আমি যেতিয়া কেমেৰাটো অ'পেন কৰিম, চ' মই কেমেৰাটো দেখিছোঁ ইয়াত অ'পেন কৰা নাই, মই বাবুলটো থৈ দৰে আপোনাক কেমেৰাটো অ'পেন কৰি দেখাই দিছোঁ। তো ইয়াতে আপুনি চাব পাৰে, ইয়াতে স্ক্ৰীনটো বেক কেমেৰা থৈ দৰে আপুনি নিজৰ চেহেৰাটো দেখিব পাৰিব। ইয়াতে আপুনি 1x 2x প্লাছ 3xলৈকে আপুনি আপোনাৰ জুম কৰিব পাৰিব। নেক্সট 1xত গৈ ইয়াতে আপুনি ফটো ক্লিক কৰিব পাৰিব। বেক চাইডৰ পৰা চেল্ফি যোনে মাৰে, তো বেক কেমেৰা থৈ দৰে চেল্ফি মাৰিলে ক্লিয়াৰিটিটো বেটাৰ পাব। এইটো থৈ দৰে আপুনি চেল্ফিও ক্ৰিয়েট কৰিব পাৰিব। আইদাৰ আপুনি ভিডিঅ' ৰেকৰ্ড কৰিব বিচাৰিছে, ইয়াত ভিডিঅ' ৰেকৰ্ডটো 1x 2x 3x 3.5x 0.6x সব লেন্সলৈ চুইচ কৰি আপুনি ভিডিঅ' ৰেকৰ্ডিঙো কৰি থাকিব পাৰিব। এইটো এটো যে বহুত ধুনীয়া এটা গেজেট দিছে, য'ত নেকি এইটো মোবাইলটো থৈ দৰে বেক কেমেৰা থৈ দৰে আপুনি চব অপাৰেট কৰি থাকিব পাৰিব। আৰু ইয়াতে যদি আপুনি চাওক, মই এতিয়া কেমেৰা ক্ষেত্ৰত মই এইটো ভিডিঅ'টো ষ্টপ কৰিলোঁ। নেক্সট বোলে মোক কেমেৰা লাগে, কিন্তু কেমেৰা ক্ষেত্ৰত গ'লোঁ, আমাক খামিনে ভিডিঅ' এটা বনাই আছে, তো তাকে মই দেখাইছোঁ। ইয়াতে মই ফটোটো শ্বুট কৰিলোঁ, ইয়াৰ থ্ৰুৰ দৰে শ্বুট কৰিলোঁ। তো নেক্সট আপুনি ইয়াতে যদি ফটো গেলেৰীত যায়, এইটো চাওক ফটো কোৱালিটিটো কিমান বেটাৰ আৰু ধুনীয়া আহিব। ইউনিক এটা গেজেট দিছে, তো চাব পাৰে। তো বহুত ধুনীয়া মোৰ ফিচাৰ্ছ হয়। আৰু অকল এইটো বুলিয়ে নহয়, এই মোবাইলটোত আপুনি এই গেজেটটো বোলে আপুনি বেলেগ ক'ৰবাত আছে, তো মোবাইলটো আপুনি ইয়াতে ধৰক ষ্টেণ্ড কৰি থৈ লৈছে। তো মই দেখাইছোঁ ষ্টেণ্ড কৰি আছে মোবাইলটো, এইটো ষ্টেণ্ড কৰাই দিলোঁ মোবাইলটো। নেক্সট ৰ'ব, মই ষ্টেণ্ড কৰাবলৈ লৈ আছোঁ। তো ইয়াতে এই মোবাইলটো থোৱাৰ দৰে তাতে আছে, মই এই স্ক্ৰীনখন ইয়াত আছে। তো ইয়াৰ থোৱাৰ দৰে মই কেমেৰাটো অপাৰেট কৰি পিনি আপোনালোকক মই দেখাই থাকিব পাৰিম। চাওক ধুনীয়াকৈ ই আপোনাৰ আঁতৰত থাকিলেও এই অবজেক্টটো ধুনীয়াকৈ ক্লিয়াৰিটি কৰিব। নেক্সট ফটো শ্বুট কৰিব পাৰিব 1xত 0.6xত বা 3xত। আপোনাৰ গোটেই টগলছকেইটা আপুনি এজ এ অপাৰেট কৰিলে ইয়াৰ পৰা ফটো শ্বুট কৰিম বুলি ক'লেও এজ এ শ্বুট কৰিব পাৰিব। তো এইটো যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ, ভিডিঅ' ক্ৰিয়েটৰ, তেওঁলোকৰ কাৰণে এটা ইউনিক বস্তু হয়। তো আহিব, ভিজিট কৰিব, ভিজিট মোবাইল, আৰু কেনেকুৱা পালে জনাব। নমস্কাৰ।